Students, আজি আমি যেটো টপিক কৰিবলৈ লৈছো হেতু হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইউনিফৰ্মলি চাৰ্জড ring along the axis মানে এটা ইউনিফৰ্মলি চাৰ্জড ring আছে ring কেনেকুৱা হয় জানাই তোমালোকে সাৰ্কুলাৰ ring হয় হয়নে এটো এটা ring ধৰি লোৱা আৰু তাৰে এডাল কি থাকিব এক্সিস থাকিব ringটোৰ মাজেদি এডাল এক্সিস পাৰ হ'ব ন ইমাজিনাৰী এক্সিস এডাল পাৰ হ'ব এতিয়া সেই এক্সিস ডালত আমি কি কৰিব লাগে এক্সিস ডালত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব আমি ফাৰ্ষ্টতে চাব লাগিব কি এটো ringটো এটো এটা ring হয় ঠিক আছে এটো এটা ring দেখা পাইছা এই ringটোৰ ৰেডিয়াসটো আমাক দিয়া আছে ক্যাপিটাল R বুলি ক্যাপিটাল R বুলি আমাৰ ৰেডিয়াসটো দি থোৱা আছে এটো হৈছে কি R টো হৈছে ৰেডিয়াস অফ দা ring এটো কথা বুজি পাইছা আৰু এই যেটো P পইণ্ট আছে P পইণ্টটো লকে এই ringটোৰ যেটো সেন্টাৰ আছে সেন্টাৰটোৰ পৰা যেটো ডিসটেন্স সেই ডিসটেন্সটো হৈছে x সেন্টাৰটোৰ পৰা P লৈকে আৰু P পইণ্টটো ক'ত আছে এক্সিস ডালত আছে এই এক্সিস ডালত ইমাজিনাৰী এক্সিস ডালত P পইণ্টটো আছে আৰু সেই P পইণ্টটোতে আমি কি কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ডৰ স্ট্ৰেংথটো আমি ইয়াত উলিয়াবলৈ চেষ্টা কৰিম এতিয়া চাবা lambda equal to linear charge density lambda equal to linear charge density আছে এতিয়া হেতু মানে কি তোমালোকে ইনে ডেন্সিটি মানেটো জানা density mass density মানে কি density equal to mass by volume আসলে হয়নে মানে পাৰ ইউনিট ভলিউমত কিমান মাস আছে হেতুৱে ডেন্সিটি নহয় জানো মানে 1 ধৰি লোৱা লিটাৰ বা 1 মিটাৰ কিউব 1 মিটাৰ কিউবত কিমান মাস আছে কিমান কেজি মাস আছে হেতুৱে হৈছে কি ডেন্সিটি ঠিক হেদৰে লিনিয়াৰ চাৰ্জ ডেন্সিটি মানে কি ধৰি লোৱা এডাল ওয়্যাৰ আছে এডাল ওয়্যাৰ ইয়াৰ ইউনিট লেন্থ এই পইণ্টৰ পৰা এই পইণ্টলৈকে ধৰি লোৱা 1 মিটাৰ এই 1 মিটাৰত কিমান চাৰ্জ আছে এই 1 মিটাৰত কিমান চাৰ্জ আছে অৰ্থাৎ আমি কি কৰিব পাৰো চাৰ্জ পাৰ লেন্থ মানে লিনিয়াৰ চাৰ্জ ডেন্সিটি উলিয়াবলৈ কি হয় চাৰ্জ পাৰ লেন্থ কৰিব পাৰো কথাটো এনেকুৱা হ'ব চাবা আৰু অকমান ডেফথত বুজাইছো এডাল ধৰি লোৱা এডাল ওয়্যাৰ আছে ওয়্যাৰডালৰ এখিনি পৰা এখিনিলৈকে লেন্থটো ধৰি লোৱা 2 মিটাৰ ঠিক আছে আৰু ইয়াৰ পৰা ইয়ালৈকে ধৰি লোৱা 13 কুলম চাৰ্জ আছে এখিনিৰ পৰা এখিনিলৈকে 13 কুলম চাৰ্জ আছে এতিয়া আমি এক্স্যাক্টলি গম পাও এই পইণ্টৰ পৰা A আৰু B সেই পইণ্ট দুটাৰ মাজত 13 কুলম চাৰ্জ আছে আৰু তাৰ লেন্থটো হৈছে A আৰু B মাজৰ লেন্থটো হৈছে 2 মিটাৰ এতিয়া চাৰ্জ ডেন্সিটি লিনিয়াৰ চাৰ্জ ডেন্সিটিটো কেনেকৈ ওলাব lambda equal to 13 না ধৰা 14 ধৰিছো 14 by 2 এটো কুলম হ'ব এটো মিটাৰ হ'ব এতিয়া কি ওলাব 7 কুলম পাৰ মিটাৰ মানে 1 মিটাৰত 7 কুলম আছে গতিকে 2 মিটাৰত 14 কুলম থাকিব হেতু হৈছে লিনিয়াৰ চাৰ্জ ডেন্সিটি এতিয়া লিনিয়াৰ চাৰ্জ ডেন্সিটি তোমালোকে ভালকৈ গম পালা 1 ইউনিট লেন্থত কিমান চাৰ্জ আছে হেতু হৈছে লিনিয়াৰ চাৰ্জ ডেন্সিটি r মানে হৈছে ৰেডিয়াস এই দুটা গম পালা we have to determine electric field at a point p এই পইণ্ট P টোত আমি কি কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব on the axis of the ring সেই P টো ক'ত আছে on the axis of the ring ringটোৰ axis ডালত আছে total charge on the ring capital Q is equal to lambda into 2 pi r এতিয়া ভালকৈ চোৱা এটা ring আছে ন এটো সাৰ্কুলাৰ ring তাৰ ৰেডিয়াসটো দিয়া আছে গতিকে তাৰ পেৰিমিটাৰটো কি হ'ব তাৰ পেৰিমিটাৰটো হ'ব 2 pi r 2 pi আৰু ৰেডিয়াসটো আমি ক্যাপিটাল R ধৰিছো গতিকে এটো ক্যাপিটাল R থাকিব লিখিলো লিখাৰ পাছত চাবা এটা কথাটো লিনিয়াৰ চাৰ্জ ডেন্সিটি মানে কি আছিল লিনিয়াৰ চাৰ্জ ডেন্সিটি মানে ধৰি লোৱা ইয়াৰ ইউনিট লেন্থ এই পইণ্টটো আৰু এই পইণ্টটো সেই দুটাৰ মাজত ধৰি লোৱা এটো ইউনিট লেন্থ বুলি ধৰি লোৱা 1 মিটাৰ বুলি ধৰি লোৱা 1 মিটাৰত কিমান চাৰ্জ আছে lambda হয়নে 1 মিটাৰত lambda মানে এটোই হয় lambda মানে আমি কি ধৰিছো lambda মানে ধৰিছো লিনিয়াৰ চাৰ্জ ডেন্সিটি গতিকে লিনিয়াৰ চাৰ্জ ডেন্সিটি ইকুৱেল টু lambda অৰ্থাৎ এটো নহয় জানো lambda by 1 অৰ্থাৎ 1 মিটাৰত lambda কুলম চাৰ্জ আছে বুজি পাইছা কথাটো lambda মানে কি হয় lambda মানে হৈছে লিনিয়াৰ চাৰ্জ ডেন্সিটি আৰু সেই লিনিয়াৰ চাৰ্জ ডেন্সিটি lambda equal to আমি lambda by 1 লিখিব পাৰো অৰ্থাৎ 1 মিটাৰত lambda কুলম চাৰ্জ আছে 1 মিটাৰত যদি lambda কুলম চাৰ্জ আছে তেতিয়াহলে এজ এ হোল গোটেই ৰিংটোৰ লেন্থটো কিমান হয় 2 pi r নহয় জানো 2 pi r হ'ব 2 pi r লেন্থত কিমান থাকিব তেতিয়া 2 pi r লেন্থত থাকিব lambda into 2 pi r বুজি পালা lambda into 2 pi r হেতু কাৰণে কি হৈছে lambda into 2 pi r লিখিছো 1 মিটাৰত আছে lambda তেতিয়া হলে 2 pi r বা 1 ইউনিট লেন্থ বুলি লিখিব পাৰা 1 ইউনিট লেন্থত lambda আছে তেতিয়া হলে 2 pi r লেন্থ কাৰণ এই ৰিংটোৰ যেটো লেন্থ হ'ব টোটাল পেৰিমিটাৰটো হেতু হ'ব লেন্থ টোটাল এতিয়া 2 pi r লেন্থত কি হ'ব 2 pi r লেন্থত
চাৰ্জ কিমান থাকিব 2 পাইৰ লেন্থত চাৰ্জ থাকিব লেমডা ইনটু 2 পাই r 1 ইউনিট লেন্থত লেমডা চাৰ্জ থাকে তেতিয়া হলে 2 পাইৰ লেন্থত কিমান চাৰ্জ থাকিব লেমডা ইনটু 2 পাইৰ এটো কাৰণে ক্যাপিটেল কিউ টোটাল চাৰ্জটো ধৰা হৈছে লেমডা ইনটু 2 পাইৰ অৰ্থাৎ এই যেটো ৰিং আছে ৰিংটোত চাৰ্জ আছে বুলি কৈছে ন সেই ৰিংটোত কিমান চাৰ্জ আছে এতিয়া লেমডা ইনটু 2 পাইৰ হেতু হৈছে টোটাল চাৰ্জ অন দা ৰিং এতিয়া আমি যাও সোয়া ইয়ালৈ কমপ্লিকেটেড নিচিনা লাগিছে কিন্তু ইমান কমপ্লিকেটেড নহয় চিন্তা কৰিব নালাগে ইয়াতে কি কৰা হৈছে চাবা এই খিনিৰ পৰা ইয়াত যেটো চাৰ্জ আছে আৰু ইয়াত যেটো চাৰ্জ আছে এই চাৰ্জৰ ওপৰত বেস কৰি আমি পি পইণ্টত কি পাম পি পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড পাম আৰু সেই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো কি হ'ব এটো ডিৰেকশনত থাকিব এটো চাৰ্জৰ পৰা ওলাইছে না গতিকে এই ডিৰেকশনত যাব ডি ই এইফালে যাব আৰু একেবাৰে ওপৰৰ পইণ্টটো যদি ল মানে দুইটা অপোজিট পইণ্ট এটা একেবাৰে তলত আছে এটা ওপৰত আছে আৰু এটা যদি এখিনিত লওঁ তাৰ অপোজিটটো এখিনিত হ'ব এটা যদি এখিনিত লওঁ তাৰ অপোজিটটো এখিনিত হ'ব কথাটো তেনেকুৱা একেবাৰে ওপৰত যেতিয়া লৈছো তাৰ অপোজিটটো একেবাৰে তলত আছে এতিয়া তলৰটোৰ কাৰণে এই ওপৰত যায় ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো আৰু তোমাৰ ওপৰৰটোৰ কাৰণে কি হ'ব ওপৰত থকা চাৰ্জৰ কাৰণে আহিব এনেকে এইফালে ডি ই এতিয়া কথাটো হ'ল ডি ই কিয় লৈছো কাৰণ ইয়াত এই জিনটো লেন্থ এটো ডিএল লৈছো আৰু ডিএল মানে হৈছে ইনফাইনাইটলি স্মল লেন্থ ডিএল মানে হৈছে ইনফাইনাইটলি স্মল লেন্থ একেবাৰে সৰু লেন্থ হেতু কাৰণে কি বুলি কোৱা হৈছে ইনফাইনাইটলি স্মল লেন্থ এতিয়া ডিএল লেন্থত ডিকিউ চাৰ্জ থাকিব বুলি ধৰি লৈছো আমি ডিএল লেন্থত ডিকিউ চাৰ্জ থাকিব তেতিয়া হলে ডিকিউ ইকুৱেল টু কি হ'ব চাবা আকৌ এটা কৈছো মই 1 ইউনিট লেন্থত ভালকৈ মন কৰিবা 1 ইউনিট লেন্থত আমি জানো যে লেমডা কুলম চাৰ্জ থাকে হয়নে লেমডাটো লিনিয়াৰ চাৰ্জ ডেন্সিটি হয় তেতিয়া হলে ডিএল লেন্থত কিমান চাৰ্জ থাকিব ডিএল লেন্থত থাকিব লেমডা ইনটু ডিএল বুজি পাইছা ডিএল লেন্থত 1 ইউনিট লেন্থত চাৰ্জ থাকে লেমডা তেতিয়া হলে ডিএল লেন্থত কিমান চাৰ্জ থাকিব ডিএল লেন্থত কিমান চাৰ্জ থাকিব লেমডা ইনটু ডিএল আৰু সেই ডিএল লেন্থত থকা চাৰ্জটোৱে ধৰিছো আমি ডিকিউ বুলি ডিএল লেন্থত থকা চাৰ্জটোৱে ধৰিছো ডিকিউ বুলি তেতিয়া হলে ডিকিউ ইকুৱেল টু কি হ'ব লেমডা ইনটু ডিএল হ'ব এই কাৰণে আমি এই পাৰ্টটো লিখিছো ডিকিউ ইকুৱেল টু লেমডা ইনটু ডিএল তাৰ পাছতে ইয়াৰ যেটো ইলেক্ট্ৰিক ফিল্ডৰ তোমাৰ ডিৰেকশন আছে এইটো এই ভেক্টৰটো দেখা পাইছা এইটোৱে যেডাল এক্সিস আছে এক্সিসৰ লগত কি এংগল কৰিছে থিটা এংগল কৰিছে আৰু তলৰটোও সেম এংগল কৰিব থিটা এংগল আৰু অপোজিটত ইয়াৰ কৰা এংগল কেটাও কি হ'ব থিটা হ'ব এতিয়া কথাটো আহিলে এই তলৰ যেটো পইণ্ট বা তলৰ যেটো ইউনিট লেন্থ আছিল সেই ইউনিট লেন্থৰ কাৰণে আমি কি পাইছো ডিই এই ডিৰেকশনত আমি কি পাইছো ইলেক্ট্ৰিক ফিল্ড পাইছো এতিয়া সেই ইলেক্ট্ৰিক ফিল্ডৰ ভাৰ্টিকেল কম্পোনেন্ট আৰু হৰাইজন্টেল কম্পোনেন্ট আমি উলিয়াব লাগিব ভাৰ্টিকেল কম্পোনেন্ট আৰু হৰাইজন্টেল কম্পোনেন্ট The vertical component to এনেকুৱা হয় ধৰি লোৱা এটা ভেক্টৰ আছে এটো f ভেক্টৰ এটা ফোৰ্স বুলি ধৰি লোৱা ফোৰ্স এটা ভেক্টৰ এটো ডিৰেকশনত আছে তাৰ এতিয়া হৰাইজন্টেল কম্পোনেন্ট টো তলত এনেকে থাকিব হৰাইজন্টেলি এটো হ'ব f cos থিটা এই এংগলটো থিটা হ'ব লাগিব আৰু যেটো ভাৰ্টিকেল কম্পোনেন্ট হ'ব ভাৰ্টিকেল কম্পোনেন্টটো হ'ব কি f sin থিটা এটো ভাৰ্টিকেলি থাকিব এতিয়া আমাৰ যেটো ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন আছে আপওয়াৰ্ড ডিৰেকশন এটো এফালে যোৱাটো এইটোৰ কাৰণে ভাৰ্টিকেল কম্পোনেন্ট হ'ব DE sin থিটা এনেকে ওপৰলে যাব কাৰণ এটো DE হয় না এই ভেক্টৰটো DE হয় গতিকে ইয়াৰ ভাৰ্টিকেল কম্পোনেন্টটো কি হ'ব DE sin থিটা আৰু তাৰ হৰাইজন্টেল কম্পোনেন্টৰ ডিৰেকশনটো এফালে হ'ব DE cos থিটা বুজি পালা এটো এই তলৰটোৰ কাৰণে কৰিলো এতিয়া ওপৰৰটোৰ কাৰণে ইয়াৰ কাৰণে কি হ'ব ডিৰেকশনটো এনেকে গৈ আছে এফালে এটো ডিৰেকশনত গৈছে এতিয়া ইয়াৰ কাৰণে হৰাইজন্টেল কম্পোনেন্ট এটোই হ'ব DE cos থিটা আৰু ভাৰ্টিকেল কম্পোনেন্ট হ'ব DE sin থিটা DE sin থিটা আপওয়াৰ্ডো আছে এটা DE sin থিটা ডাউনৱাৰ্ডো আছে আপওয়াৰ্ড আৰু ডাউনৱাৰ্ড যদি দেখা হেতৰ ম্যাগনিটিউডো একে হয় ডিৰেকশন অপোজিট তেতিয়া হলে ইহতি ইটোৱে হিটো কি কৰিব কেনসেল কৰিব অৰ্থাৎ আমি ভাৰ্টিকেল কম্পোনেন্ট বোৰ কেনসেল কৰাই পাম এটা যদি ওপৰলে থাকে এটা তললে থাকিব এটা যদি তোমাৰ ফালে থাকে এটা ব্যাক সাইডে থাকিব আলটিমেটলি প্ৰত্যেকটোৱে কেনসেল যাব কাৰণ ইয়াত থকাটোৰ কাৰণে আমি এটা ভাৰ্টিকেল কম্পোনেন্ট পাম না ইয়াত থকাটোৰ কাৰণেও পাম কিন্তু দুটা অপোজিট যেতিয়া থাকিব তেতিয়া ইটোৱে হিটো কি কৰিব কেনসেল কৰিব এতিয়া কথাটো আহিলে আমাৰ ৰিজাল্টেন্ট ডিৰেকশনটো কোনটো সাইডে আছে আমাৰ আছে হৰাইজন্টেল সাইডে হয়নে হৰাইজন্টেল কম্পোনেন্টৰ ডিৰেকশনত থাকিব
গতিকে DE cos θ এই ডিৰেকশ্যনটোতে আমি কি পাম ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো পাম এতিয়া সেইটো কাৰণে আমি কি কৰিব লাগিব সেইটো কাৰণে আমি এটো সলভ কৰিব লাগিব ন টোটাল ইলেক্ট্ৰিক ফিল্ড এটো ডিৰেকশ্যনত কিমান হয় আমি সেইটো উলিয়াব লাগিব এটোৰ কাৰণে আমি কি কৰিম চোৱা ইন্টিগ্ৰেশন DE cos θ কাৰণ এফালে কি আছে এফালে থকা কম্পোনেন্টটো DE cos θ আছে হয়নে তাৰ ইন্টিগ্ৰেশন যেতিয়া কৰিম তেতিয়া আমি কি পাম টোটাল ইলেক্ট্ৰিক ফিল্ডটো পাম টোটাল ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেলছ টু ইন্টিগ্ৰেশন অফ DE cos θ DE মানে কি হয় DE মানে কি হয় চাবা ভালকৈ মন কৰা DE ধৰি লোৱা এটো হৈছে P পইণ্ট ঠিক আছে P পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে DE ইলেক্ট্ৰিক ফিল্ড ধৰি লোৱা এটো DE ইলেক্ট্ৰিক ফিল্ড এফালে গৈছে তেতিয়া হলে DE এর কারণে এই DE টোৰ ভ্যালুটো আমি কিমান পাম ইনে এর ভ্যালুটো কিমান পাম E ইকুয়াল টু কি থাকে আমাৰ এটো মন কৰিবা E ইকুয়াল টু K Q by R স্কয়ার টো থাকে হয়নে K Q by R স্কয়ার এতিয়া DE মানে হৈছে এই পাৰ্টটো K DE যে আহিছে ইলেক্ট্ৰিক ফিল্ড এটো ডিৰেকশ্যনত হেতু কাৰ কাৰণে আহিছে ইয়াত থকা DQ চাৰ্জৰ কাৰণে আহিছে ন DL লেন্থত থকা DQ চাৰ্জৰ কাৰণে আহিছে এটো কাৰণে ইয়াত যেটো E থাকুতে আমি Q পাইছিলো আগতে এটোটো মনত আছে ম্যাথমেটিক্যাল যেটো এক্সপ্ৰেশন আছে সেই এক্সপ্ৰেশনটো তোমালোকৰ মনত আছে এই এক্সপ্ৰেশনটোৰ পৰা আমি DE যেতিয়া লিখিম তেতিয়া ইয়াত কি হ'ব DQ হ'ব আৰু R স্কয়াৰটো হৈছে ডিসটেন্স মানে ডিসটেন্সৰ স্কয়াৰ কৰিব লাগিব তেতিয়া হলে এই ইউনিট লেন্থটো এই ইউনিট ওপৰ থকা ইউনিট লেন্থ যেটো আছে এই ইউনিট লেন্থ আৰু P ৰ মাজত থকা ডিসটেন্সটো কি এই ডিসটেন্সটো নহয় জানো এই ডিসটেন্সটো এটা সেই ডিসটেন্সটো উলিয়াব লাগিব এই ডিসটেন্সটো উলিয়াবলৈ হলে এই এংগলটো চোৱা এই ট্ৰায়াঙ্গলটো এই ট্ৰায়াঙ্গলটো হৈছে ৰাইট এংগল ট্ৰায়াঙ্গল এখানে 90 ডিগ্ৰী আছে এই ডিসটেন্স হৈছে R এটো হৈছে R এটো R আৰু এটো হৈছে কি এটো হৈছে X এতিয়া হলে এটোটো হাইপোটেনিউজ হয় চাবলৈ গলে এটো ৰাইট এংগল তাৰ অপোজিটৰ সাইডটো আমি উলিয়াব লাগে অপোজিটৰ সাইডটো কেনেকৈ ওলাব R স্কয়াৰ প্লাস X স্কয়াৰ কৰিব লাগিব আৰু R স্কয়াৰ প্লাস X স্কয়াৰ কৰি তাৰ যেতিয়া স্কয়াৰ ৰুট লম তেতিয়া আমি এই লেন্থটো পাম পাইথাগোৰাছৰ লটো এপ্লাই কৰিছো হয়নে এতিয়া ডিসটেন্সটো পালো আমি কি ডিসটেন্সটো পালো আমি স্কয়াৰ ৰুট অফ R স্কয়াৰ প্লাস X স্কয়াৰ তেতিয়া হলে ডিসটেন্সৰ স্কয়াৰটো কি হ'ব ইয়াৰ স্কয়াৰ ৰুটটো নাইকিয়া হৈ যাব তলত R স্কয়াৰ প্লাস X স্কয়াৰ আহিলে ইনটু cos θ আছে ইনটু cos θ হল হয়নে এতিয়া চোৱা এতিয়া DQ পাৰ্টটো আছে ইন্টিগ্ৰেশন তোমালোকে অলপ জানিব লাগিব ইয়াৰ কাৰণে ইন্টিগ্ৰেশন আমাৰ পঢ়োৱা হোৱা নাই এখিনি সোনকালে স্টাৰ্ট হ'ব ইন্টিগ্ৰেশন আছে K R স্কয়াৰ X স্কয়াৰ এবোৰটো চেঞ্জ হৈ নাথাকে K টো কনস্ট্যান্ট R স্কয়াৰো কনস্ট্যান্ট X স্কয়াৰো কনস্ট্যান্ট এটো কাৰণে কনস্ট্যান্ট খিনি বাহিৰলৈ ওলাই আহে ইন্টিগ্ৰেশন সাইনটোৰ বাহিৰলৈ কনস্ট্যান্ট খিনি ওলাই আহিব অৰ্থাৎ K তলত R স্কয়াৰ এটো ক্যাপিটাল R হ'ব R স্কয়াৰ প্লাস X স্কয়াৰ এই পাৰ্টটো বাহিৰলৈ ওলাই আহিলে আৰু ইন্টিগ্ৰেশনৰ ভিতৰত ইয়াত কি থাকিলে DQ থাকিলে কিন্তু DQ মানে আমি অলপ আগতে কি পালো ল্যামডা ইনটু DL পালো হেতু কাৰণে DQ ঠাইত আমি কি লিখিব পাৰো ল্যামডা DL লিখিব পাৰো DQ cos θ থাকিব লাগে DQ ঠাইত ল্যামডা DL লিখিলো আৰু cos θ আছে সেম এখিনলৈকে পুৰা ক্লিয়াৰ হৈছে এখিনলৈকে ডাউট থাকিব তোমালোকৰ না লাগে এতিয়া আমি কি কৰিম চাবা এতিয়া আমি কি কৰিম cos θ টো উলিয়াবলৈ চেষ্টা কৰিব লাগিব ইয়াৰে এটো ট্ৰায়াঙ্গল লৈ লোৱা cos θ কেনেকৈ ওলাব cos θ ওলাব ইয়াৰ পৰা cos θ ধৰি লোৱা কাৰ্লি কি আছিল some people have curly black hair আছিল হয়নে তো base by hypotenuse base হৈছে x আৰু hypotenuse হৈছে কি square root of r square plus x square এতিয়া আমি এটো পুট কৰিবলৈ চেষ্টা কৰিম ভালকৈ চাবা কথাটো k by r square plus x square আছে total electric field equal to k by r square plus x square এই পাৰ্টটো আছে ইন্টিগ্ৰেশনৰ বাহিৰত আৰু ইন্টিগ্ৰেশনৰ ভিতৰত কি আছে ল্যামডা আছে DL আছে cos θ আছে ল্যামডা DL cos θ ইন্টিগ্ৰেশনৰ সাইন দিয়া ল্যামডা DL আৰু ইয়াত আছে cos θ k by r square plus x square লিখিলা ইন্টিগ্ৰেশন সাইন দিলা ল্যামডা DL লিখিলা cos θ কাৰ্লি ব্ল্যাক হেয়াৰ আছিল বেস হৈছে x আৰু হাইপোটেনিউজ হৈছে স্কয়াৰ ৰুট অফ x স্কয়াৰ r স্কয়াৰ প্লাস x স্কয়াৰ x টো ওপৰত থাকিব আৰু ইয়াত থাকিব স্কয়াৰ ৰুট অফ r স্কয়াৰ প্লাস x স্কয়াৰ এখিনলৈকে ঠিকই আছে এতিয়া এই পাৰ্টবোৰ x হৈছে r স্কয়াৰ x স্কয়াৰ এই পাৰ্টবোৰ হৈছে কি কনস্ট্যান্ট এই কনস্ট্যান্টবোৰ বাহিৰলৈ ওলাব এই কনস্ট্যান্টবোৰ বাহিৰলৈ ওলাব ল্যামডা আছে
লেমডাটো বাহিৰলৈ ওলাব তেতিয়া কি হ'ব চোৱা k থাকিব x থাকিব এই x টো আহিলে লেমডা আহিলে তাৰ পাছতে স্কয়াৰ ৰুট অফ r স্কয়াৰ প্লাস x স্কয়াৰ টো আহিলে আৰু ইয়াত অলৰেডি কি আছে ইয়াত অলৰেডি r স্কয়াৰ প্লাস x স্কয়াৰ এই পাৰ্টটো আছে এখিনলৈকে ঠিকই আছে এখিনলৈকে প্ৰবলেম নাই এতিয়া চোৱা স্কয়াৰ ৰুট অফ r স্কয়াৰ প্লাস x স্কয়াৰ আৰু r স্কয়াৰ প্লাস x স্কয়াৰ যেতিয়া মাল্টিপ্লাই কৰিবা তেতিয়া কি পাম আমি মই এই পাৰ্টটো লিখি লৈছো k x lambda divided by r square plus x square whole to the power 3/2 এটো এনেকৈ আহিব আৰু ইয়াত ইন্টিগ্ৰেশন এই পাৰ্টবোৰটো ওলাই আহিলে x ওলাই আহিলে r square square root of r square plus x square ওলালে lambda ওলালে ইন্টিগ্ৰেশনৰ ভিতৰত অকল dl আছে ইন্টিগ্ৰেশনৰ ভিতৰত অকল dl আছে এতিয়া চোৱা এটো হৈছে চাৰ্জ ৰিংটো ঠিক আছে এটো চাৰ্জ ৰিংটো ইয়াৰে আমি এটা জাস্ট ইনফাইনাইটলি স্মল লেন্থ ধৰিছো dl আৰু তাৰ ইন্টিগ্ৰেশন কৰা মানে কি বুজাইছে এনেকুৱা সৰু সৰু dl বোৰ আমি এড কৰি গৈ আছো এটো dl এটো dl এটো dl এটো dl এটো dl এবোৰ সব আমি এড কৰি গৈছো এবোৰ এড কৰি পেলাই এই টোটাল লেন্থটো আমি কিমান পাম এনেকৈ ঘূৰি আহি পেলাই এপাক ঘূৰি আকৌ এখিনলৈকে কিমান পাম যেহেতু ৰেডিয়াসটো আমি r বুলি জানো তেতিয়া হলে টোটাল লেন্থটো কিমান হ'ব 2 পাই r বুজি পালা গতিকে ইন্টিগ্ৰেশন অফ dl এই পাৰ্টটো যে আছে সেই পাৰ্টটো জাগাত আমি কি লিখিব পাৰো এই পাৰ্টটো জাগাত লিখিব পাৰো 2 পাই r ইন্টিগ্ৰেশন dl ৰ ঠাইত আমি কি লিখিব পাৰো 2 পাই r এতিয়া কথাটো হল এতিয়া কথাটো কি চাবা 2 পাই r lambda আমি অলপ আগতে কৰিছিলো টোটাল চাৰ্জটো চাবা টোটাল চাৰ্জটো আমি কি উলিয়াইছিলো 2 পাই r lambda হয়নে 2 পাই r lambda ইয়াত আছে চাবা 2 পাই r lambda তাৰ ঠাইত আমি কি লিখিব পাৰো তাৰ ঠাইত আমি লিখিব পাৰো ক্যাপিটাল Q মানে টোটাল চাৰ্জ গতিকে কি হ'বগে k into x আছে 2 পাই r lambda হেতু মানে হৈছে ক্যাপিটাল Q আৰু তলত কি থাকিব r square plus x square to the power 3/2 এতিয়া এইটোৱে হৈছে কি এইটোৱে হৈছে টোটাল ইলেক্ট্ৰিক k x capital Q divided by r square plus x square to the power 3/2 এতিয়া এই ডেৰিভেশনটো বহুত ইম্পৰ্টেন্ট হয় খালি দেই ডেৰিভেশনটো তোমালোকে কৰিব পাৰিব লাগিব ইমান টাফ নহয় তোমালোকে চালে ইজিলি পাৰিবা খালি কোনটো স্টেপৰ পাছত কোনটো কৰিব লাগে জানিব লাগিব আমি এতিয়া কি উলালো চোৱা p পইণ্টত এই p পইণ্টত আমি উলিয়ালো এই যেটো ৰিং আছিলে ইউনিফৰ্মলি চাৰ্জ যেটো ৰিং আছিলে সেই ৰিংটোৰ কাৰণে p পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়ালো আৰু সেই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোনটো ফালে থাকিব along the axis এটো ডাইৰেকশনতে থাকিব মানে যেডাল এক্সিস আছে ৰিংটোৰ কাৰণে এই এক্সিস ডালৰ ডাইৰেকশনতেই থাকিব আৰু যিবোৰ ভাৰ্টিকেল কম্পোনেন্ট আছে হেবোৰ সব ক্যান্সেল গুচি যাব গতিকে আমি যেটো ৰিজাল্ট পালো সেই ৰিজাল্টটো হৈছে capital E is equals to k capital Q x capital Q মানে হৈছে টোটাল চাৰ্জ x মানে হৈছে গম পাইছা ৰিংটোৰ যেটো সেন্টাৰ আছিলে আৰু যেটো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড দিয়াব লাগে সেই দুইটাৰ মাজৰ লেন্থ তাৰ পাছতে r স্কয়াৰ r মানে জানা ৰেডিয়াস অফ দা ৰিং আৰু x স্কয়াৰ x টো গম পালাই অলৰেডি টু দি পাৱাৰ কি আছে 3/2 আছে ইয়া এইটোই হৈছে আমাৰ required electric fieldৰ magnitude direction to গম পালাই direction হ'ব along the axis